চৰ্চা সেই অভিনেত্ৰীগৰাকীয়ে বহু স্পীডত গাড়ী চলাই আহিছিলে নিশাৰ সময়ত আৰু গাড়ী চলাই থাকোঁতে এগৰাকী স্কুটিৰ আৰোহী খুন্দা মাৰিলে সেইগৰাকী স্কুটিৰ আৰোহীৰ মৃত্যু হ'ল আপোনালোকে জানে সামিউলৰ অকাল মৃত্যু হ'ল কাৰণ নন্দিনীয়ে যি অভিযোগ উত্থাপন হৈছে নন্দিনীৰ বিৰুদ্ধে তেওঁ হাই স্পীডত গাড়ী চলাই আছিলে যি কি নহওক সেইখিনি কথা আপোনালোকে জানে কিন্তু যিকেইটা দফা লগোৱা হৈছে সেইকেইটা দফাৰ অধীনত শাস্তি কি আৰু সেইকেইটা দফাৰ যোগেদি যি অপৰাধ কৰা হৈছে যি অপৰাধ কৰিছে বুলি আৰক্ষীয়ে নন্দিনীয়ে যি অপৰাধ কৰিছে বুলি ভাবিছে সেই অপৰাধকেইটা কি সেই বিশ্লেষণ আগ্ৰহ বিচাৰিম আৰু যদিহে সেই দফাকেইটাৰ ভিত্তিত যেতিয়া চাৰ্জশ্বিট আৰক্ষীয়ে দাখিল কৰিব ট্ৰায়েল আৰম্ভ হ'ব সেচন আদালতত আৰু যদিহে নন্দিনী দোষী সাব্যস্ত হয় কি শাস্তি হ'ব পাৰে আৰু এনে ধৰণৰ যিবোৰ ঘটনা ঘটে এনে ধৰণৰ ঘটনাবোৰৰ ফলত কিন্তু অকাল মৃত্যু হয় কিছু এনে লোকৰ যিসকল লোকৰ ঘটনাটোৰ সৈতে কোনো সম্পৰ্ক নাথাকে আৰু দৃষ্টান্তমূলক শাস্তিৰ কথা সৰ্বত্ৰ দাবী উত্থাপন হৈছে বা সৰ্বত্ৰ ক'ব বিচৰা হৈছে যাতে এনে ধৰণৰ কাৰ্যৰ যোগেদি উদাহৰণস্বৰূপে স্পীডৰ অতিৰিক্ত গতিত বাহন চলোৱাসকল তেওঁলোক যাতে এলাৰ্ট হয় আৰু তেনে ধৰণৰ ঘটনা পুনৰাই নঘটে মই হোৱাইট বৰ্ডৰ যোগেদি বিশ্লেষণটো আগবঢ়াব চেষ্টা কৰিম এজাহাৰ ৰুজু হৈছে পাণবজাৰ মহিলা থানাত নন্দিনীৰ বিৰুদ্ধে মূল অভিযুক্ত নন্দিনী কাশ্যপ আৰু এগৰাকী অভিযুক্ত গতিকে আমি এই কণৰ পৰা নন্দিনী কাশ্যপ বুলি নকৈ অভিযুক্ত বুলি ক'ম যি কি নহওক 630 গোচৰটোৰ নম্বৰ হৈছে ইতিমধ্যে সংবাদ মাধ্যমত আপোনালোকে পঢ়িছেই 630/2005 এইটো হৈছে গোচৰটোৰ নম্বৰ এফআইআৰ নাম্বাৰ এতিয়া পুলিচে প্ৰাইমা ফেচি যিসমূহ এভিডেন্স পাইছে যদিও বা পুলিচৰ বিভিন্ন গাফিলতি হোৱাৰ কথা পোহৰলৈ আহিছে পুলিচে যি কৈছে পুলিচে শেহতীয়াকৈ মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে সেই স্থানত পুলিচ সেই সময়ত উপস্থিত হোৱা নাছিলে বা পুলিচে সমগ্ৰ বিষয়টো দেৰিকৈ গম পাইছিল আৰু নন্দিনী বা অভিযুক্তগৰাকী নিজেই যিহেতু থানালৈ আহিছিলে সেই কাৰণেই তেওঁৰ যি মেডিকেল সেই মেডিকেল কৰোৱা হোৱা নাছিল বা কোনোবা যদি নিজেই থানালৈ আহে নিজৰ দুখ স্বীকাৰ কৰে তেতিয়া মেডিকেল কৰা নহয় ইত্যাদি বিষয়বোৰ আহিছে আৰক্ষীৰ গাফিলতিৰ কথা আহিছে তাৰ সমান্তৰালকৈ জিএমচিএইচত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত সামিউলক যেতিয়া আন লোকসকলে হস্পিটাললৈ লৈ আহিছিল জিএমচিএইচলৈ লৈ আহিছিল জিএমচিত তেওঁ পৰ্যাপ্ত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন হৈছে যি কি নহওক আমি এই বিশ্লেষণটোত মূলত ধাৰাকিটাৰ বৰ্ণনা দিবলৈ প্ৰয়াস কৰিম এতিয়া যিখন এফআইআৰৰ এখন কপি আমাৰ হাতত আছে এতিয়া অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে দফা 105 উপদফা 2ৰ অধীনত বিএনএছৰ দফা বিএনএছৰ দফা 115 উপদফা 2ৰ অধীনত পূৰ্বতে আইপিসি আছিল ইণ্ডিয়ান পেনেল কোড আছিল 2024 চনৰ জুলাইৰ পৰা ইণ্ডিয়ান পেনেল কোডৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা প্ৰযোজ্য হৈছে কোডিফাইড ভাৰতবৰ্ষৰ নতুন যি কোডিফাইড ল সেই লৰ নাম হৈছে ভাৰতীয় ন্যায় সংহিতা বিএনএছ 115 উপদফা 2 ৰুজু হৈছে অধীনত ৰুজু হৈছে গোচৰ আৰু 115/2ত কোনোবাই যদি স্বইচ্ছাই ভলন্টাৰিলি কাৰোবাক আঘাত কৰে সেইটো হৈছে অপৰাধটো এইটো নন কগনিজিবল কোৰ্টে কগনিজেন্স নললেও চলিব এই অপৰাধটোত আৰু এই অপৰাধটো বেইলেবল গতিকে এটা সৰু গোচৰ লাইট এটা ধাৰা লাগিছে বুলি এই মুহূৰ্তত ক'ব পাৰি আৰু যদি দোষী সাব্যস্ত হয় এইটো গোচৰত 115 যদি দোষী সাব্যস্ত হয় কোনোবা তেওঁৰ জেল হ'ব পাৰে এবছৰৰ নহলে 10,000ৰ ফাইন হ'ব পাৰে নহলে দুইটা হ'ব পাৰে গতিকে এটা ধাৰা এইটো আনটো ধাৰা হৈছে 125B বিএনএছৰ 125B এইটো হৈছে গ্ৰিভাছ হাৰ্ট ইজ কজড where grievous heart is caused কাৰোবাক যদি গুৰুতৰভাৱে আঘাত কৰোৱা হয় কোনোবা এজন ব্যক্তিয়ে কৰা কামৰ যোগেদি কোনোবা যদি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মৃত্যু নহয় কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেতিয়া এই ধাৰাটো লাগে 125 বিউ বেইলেবল এই ধাৰা যোগেদি জামিন পাব পাৰি আৰু এই ধাৰা যোগেদি জামিন পাব পাৰি জামিন যুক্ত এটা ধাৰা আৰু এই ধাৰা যদি দোষী সাব্যস্ত হয় 3 বছৰ পৰ্যন্ত জেল আৰু 10 বছৰৰ 10,000 টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা আছে আৰু নহলে 3 বছৰৰ জেল নতুবা 10,000 জৰিমনা নতুবা দুইটা বিহাৰ ব্যৱস্থা আছে যদিহে এইটো ধাৰাৰ অধীনত দোষী সাব্যস্ত হয় আন এটা ধাৰা লাগিছে সেই ধাৰাটো হৈছে ৰেছ ড্ৰাইভিঙৰ একটা ধাৰা লাগিছে ৰেছ ড্ৰাইভিঙৰ ধাৰা যেটো প্ৰযোজ্য হৈছে এফআইআৰত উল্লেখ কৰা অনুসৰি হেতু হৈছে 281
BNSৰ 281 আৰু 281 টো হৈছে ৰেছ ড্ৰাইভিং ইন পাব্লিক ৰোড ৰাস্তা ৰাইজে ব্যৱহাৰ কৰা ৰাস্তাই দি যদি ৰেছ ড্ৰাইভিং কৰে নেগলিজেন্স প্ৰদৰ্শন কৰে আৰু তেওঁৰ কামৰ ফলত যদি কাৰোবাৰ অসুবিধা হয় তেতিয়া 281 ধাৰা প্ৰযোজ্য কৰা হয় যদি যেতিয়া গোচৰ ৰুজু হয় আৰু এই ধাৰাটো কগনিজিবল আৰু বেইলেবল কোৰ্টে কগনিজেন্স ল'ব লাগিব আৰু এই ধাৰাটো বেইলেবল বেইল লাভ কৰিব পাৰে মুহূৰ্ততে বেইল লাভ কৰিব পাৰে সেশন কোৰ্টৰ জাজে বেইল দিব পাৰে কিন্তু এই ধাৰাটো দোষী সাব্যস্ত হলে 6 মাহৰ জেল আৰু 10000 টকা জৰিমনা নতুবা দুইটা কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ যেটো ধাৰা লাগিছে সেইটো হৈছে 105 ভাৰতীয় ন্যায় সংহিতাৰ BNSৰ 105 সবাতোকৈ গুৰুতৰ এইটো ধাৰা আৰু এইটো ধাৰা সন্নিবিষ্ট হোৱাৰ কাৰণে কোৰ্টত যেতিয়া হাজিৰ কৰোৱা হল অভিযুক্ত গৰাকীক কোৰ্টে আৰক্ষীয়ে বিচৰা মতে দুদিনৰ পুলিশ কাষ্টডিলৈ প্ৰেৰণ কৰিলে পুলিচে সোধাপোছা কৰিব এই দুদিনত পুনৰ তেওঁ কোৰ্টত প্ৰডিউস কৰিব আৰু আৰক্ষীয়ে যদি উপলব্ধি কৰে পুনৰ কাষ্টডিৰ তেতিয়া কোৰ্টৰ পৰা কাষ্টডি বিচাৰিব কোৰ্টৰ ওপৰত ডিপেন্ড কৰে পুলিশ কাষ্টডি দিয়ে নে জুডিশিয়াল কাষ্টডি দিয়ে নে বেইল প্ৰদান কৰে এগৰাকী অভিযুক্তৰ কিন্তু বেইল হৈছে অধিকাৰ কোৰ্টে যদি উপলব্ধি কৰে বেইলৰ সময় আহি পৰিছে অভিযুক্ত গৰাকীয়ে তদন্ত প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিব নোৱাৰে বা যিমান দিন জুডিশিয়াল কাষ্টডিত থাকিব লাগে থাকিলে তেতিয়া কিন্তু কোৰ্টে বেইল দিব পাৰে বেইল এগৰাকী অভিযুক্তৰ অধিকাৰ তে 105 লে আহো যেটো সকলোতকৈ গুৰুতৰ এইটো হৈছে কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ ইফ এক্ট বাই হুইচ ডেথ ইজ কজড কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ আৰু এই যেটো ধাৰা এইটো নন বেইলেবল obviously cognizable আৰু এই ধাৰাটো যদি দোষী সাব্যস্ত হয় যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে কিন্তু 5 বছৰ নতুবা 5 বছৰৰ অধিক সময় জেল হ'ব যদি হে দোষী সাব্যস্ত হয় অভিযুক্ত গৰাকী যদি হে দোষী সাব্যস্ত হয় তেওঁৰ কাৰণৰ কাৰণে তেওঁ কৰা কামৰ কাৰণে যদি প্ৰত্যক্ষ প্ৰভাৱ সেই মৃত ব্যক্তিগৰাকীৰ ওপৰত পৰিছে অৰ্থাৎ তেওঁ কৰা কামৰ কাৰণে যদি সেই ভুক্তভোগী গৰাকীৰ মৃত্যু হৈছে আৰু সেই কথা যদি কোৰ্ট অফ লট প্ৰমাণ হয় তেতিয়া লাইফাৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে নতুবা নট লেছ দেন 5 ইয়াৰ্ছৰ জেল টাৰ্ম হ'ব পাৰে 5 বছৰতকৈ অধিক জেল 5 বছৰ বা 5 বছৰৰ অধিক জেল টাৰ্ম হ'ব যেটো 10 বছৰলৈ এক্সটেন্ড কৰিব পাৰে গতিকে যদি 105ত দোষী সাব্যস্ত হয় অভিযুক্তক তেতিয়া কিন্তু তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰো সম্ভাৱনা আছে আৰম্ভণিতে বিভিন্ন জ্যেষ্ঠ অধিবক্তাই BNSৰ 106 উপদফা 1 আৰু BNSৰ 106 উপদফা 2 প্ৰযোজ্য হ'ব বুলি মন্তব্য কৰিছিল 106(1) হৈছে কজ ডেথ বাই নেগলিজেন্স কোনোবাই নেগলিজেন্স কাৰোবাৰ নেগলিজেন্সৰ কাৰণে কাৰোবাৰ যদি মৃত্যু হয় তেতিয়া তেওঁৰ বিৰুদ্ধে যেটো গোচৰ ৰুজু হয় এই ধাৰাৰ দিনত গোচৰ ৰুজু হয় আৰু 106 subsection 2 হৈছে hit and run non culpable homicide যদি হয় অৰ্থাৎ নন্দিনীৰ ক্ষেত্ৰত যি ঘটনা ঘটিছিল নন্দিনীয়ে প্ৰাইমা ফেসিস দি এভিডেন্স পোৱা গৈছে তাৰ পৰা গম পোৱা গৈছে নন্দিনীয়ে খুব জোৰেৰে গাড়ীখন চলাই আহিছিল আৰু তেওঁৰ এই কাৰ্যৰ কাৰণে এগৰাকী সমিউল নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল গতিকে এই ধাৰাটো এই 106 উপদফা 1 বা 106 উপদফা 2 প্ৰযোজ্য নকৰাৰ কাৰণটো হৈছে মূলত 106 উপদফা 2 প্ৰযোজ্য নকৰাৰ কাৰণটো হৈছে ইতিমধ্যে এই ধাৰাটোৰ বিৰুদ্ধাচৰণ কৰি ট্ৰাক ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন লোকে বিৰুদ্ধাচৰণ কৰিছিল বা আন্দোলনৰ পথ বাছি লৈছিল এই ধাৰাটো সন্নিবিষ্ট নকৰাটো বহু লোকে বিচাৰিছিল আৰু তাৰে পমখেদি যেতিয়া গোটেই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ হৈছিল 2024 চনৰ ডিসেম্বৰ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল সেই সময়ৰ ডিজিপিক যাতে ডিজিপি গৰাকীয়ে অসমৰ প্ৰতিখন থানালৈ নিৰ্দেশ পঠিয়ায় আৰু কয় সেই নিৰ্দেশত কয় 106 সাবসেকশন 2 যাতে লগোৱা নহয় যেহেতু তেনে ধৰণৰ এক নিৰ্দেশ আছে আৰু সেই নিৰ্দেশ দিয়া হৈছিল কাৰণ উচ্চ ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন PIL দাখিল কৰা হৈছিল 106 সাবসেকশন 2 আতৰাবলৈ 106 সাবসেকশন 2 বিৰুদ্ধাচৰণ কৰি আৰু কোৰ্টে গোটেই বিষয়টো সংবিধানৰ অনুচ্ছেদ 20 দফা 3 অধীনত অসাংবিধানিক
ঘোষণা নকৰি মাত্ৰ এক নিৰ্দেশ দিলে ডিজিপিবোৰক যাতে অসমৰ থানাবোৰত এই ধাৰাটো সন্নিবিষ্ট কৰা নহয় বা এই ধাৰাৰ দিনত কাৰো বিৰুদ্ধে গোচৰ ৰুজু কৰা নহয় আৰু সেই কাৰণে অভিযুক্তৰ বিৰুদ্ধে 106 সাবসেকশন 2 অধীনত গোচৰ ৰুজু হোৱা নাই এটা পুনৰ 105 লৈ আহিম 105 হৈছে কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ এতিয়া এই বিষয় কালপেবল হোমিসাইড কি মাৰ্ডাৰ কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ এতিয়া কাৰোবাক যদি নিশেষ কৰা হয় নিশেষৰ ধাৰা পৃথক নিশেষৰ ধাৰা আমাৰ হাতত নিশেষৰ পৃথক ধাৰা আছে নিশেষৰ বহুকেইটা ধাৰা আছে 103 উপদফা 1ত নিশেষৰ যি সংজ্ঞা সেই সংজ্ঞা নিৰূপণ কৰা হৈছে আৰু কোনোবাই নিশেষ কৰাৰ যেতিয়া অপৰাধ কৰে আৰু দোষী সাব্যস্ত হ'লে কি শাস্তি হ'ব পাৰে সেই কথা 103 উপদফা 1ত কোৱা হৈছে আৰু তাৰ সমান্তৰালকৈ কেটেগৰাইজেশ্যন বহুত আছে কাৰোবাক নিশেষ কৰা কিন্তু 105 যেটো অভিযুক্তৰ বিৰুদ্ধে লাগিছে বা নন্দিনীৰ বিৰুদ্ধে লাগিছে হেতু হৈছে কালপেবল হোমিসাইড not amounting to murder if act by which the death is caused আৰু এই গুটে বিষয়টোত কালপেবল হোমিসাইড হৈছে এনে ধৰণৰ ঘটনা যেটো ঘটনা নিশেষ কৰাৰ সৈতে কম্পেয়াৰ কৰিব নোৱাৰি নিশেষ কৰাৰ ডেফিনিশ্যন বেলেগ আৰু কালপেবল হোমিসাইডৰ ডেফিনিশ্যন বেলেগ কাৰোবাক নিশেষ আন ধৰণেও যেতিয়া কৰা হয় উদাহৰণস্বৰূপে প্ৰভোকেশ্যন কাৰোবাক যদি উচতোৱা হয় উচতোৱাৰ ফলত কোনোবা এগৰাকী ব্যক্তিয়ে যদি নিজৰ টেম্পাৰ লুজ কৰে আৰু উচতোৱা ব্যক্তিগৰাকীক যদি নিশেষ কৰে হেতু প্ৰভোকেশ্যন বুলি কয় হেতু নিশেষ কৰা বুলি ধৰা নহব বৰঞ্চ হেতুক আমি কালপেবল হোমিসাইড বুলি কম সেলফ ডিফেন্স কোনোবাই নিজক বচাবলে সন্মুখৰ জনক যদি নিশেষ কৰে হেতুক সেলফ ডিফেন্স বুলি কোৱা হ'ব এইটুকু প্ৰত্যক্ষভাৱে নিশেষ নকৈ আমি কালপেবল হোমিসাইড বুলি কম লেক অফ ইনটেন্ট কাৰোবাক নিশেষ কৰা উদ্দেশ্য নাছিলে কিন্তু সেই ব্যক্তিগৰাকীক আঘাত কৰা হৈছিল আৰু আঘাতৰ ফলত যদি তেওঁৰ মৃত্যু হ'ল তেতিয়া হেতুক আমি কালপেবল হোমিসাইড বুলি কম নলেজ বনাম ইনটেন্ট এতিয়া নন্দিনীৰ ক্ষেত্ৰত নন্দিনী এগৰাকী এডাল্ট আৰু নন্দিনী অৱগত যে সেই স্পিডত তেওঁ যদি গাড়ী চলায় আৰু তেওঁ সেই স্পিডত গাড়ী চলাই যাওঁতে বা ৰং সাইডত যদি তেওঁ গাড়ী চলায় বা তেওঁ যি পাৰমিসিবল লিমিট তাতকৈ ওপৰত যদি গাড়ী চলায় বা ৰেছ ড্ৰাইভিং কৰে বা নেগলিজেন্স প্ৰদৰ্শন কৰে আৰু তেওঁৰ সেই কাৰ্যৰ ফলত যদি সন্মুখত কোনোবা তেওঁৰ সন্মুখত আহি পৰে তেওঁৰ মৃত্যু হ'ব পাৰে সেই কথা নন্দিনী অৱগত সেই অৰ্থাৎ নন্দিনীৰ সেই বিষয়ে নলেজ আছে স্বাভাৱিকতে থাকিব যেহেতু গাড়ী চলোৱাৰ ড্ৰাইভিং লাইসেন্স পাইছে সেইখিনি জ্ঞান তেওঁৰ স্বাভাৱিকতে থাকিব কিন্তু তেওঁৰ কাকো নিশেষ কৰাৰ উদ্দেশ্য তেওঁ পুহি ৰখা নাই তেনে ক্ষেত্ৰত তেওঁৰ হাতত সেই কাম ঘটনাটো ঘটিছে তেওঁৰ কামৰ কাৰণে কোনোবা এজন নিশেষ হৈছে গতিকে গোটেই বিষয়টো কালপেবল হোমিসাইড বুলি গণ্য কৰা হ'ব গতিকে 105 লাগিছে মূলত এই ধাৰাটোৱে নিৰ্ধাৰণ কৰিব নন্দিনীৰ কি শাস্তি হয় বা অভিযুক্তগৰাকীৰ কি শাস্তি হয় 105 ৰ অধীনত দোষী সাব্যস্ত হ'লে অভিযুক্তগৰাকী যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে কিন্তু এই যি ট্ৰায়ালৰ সময়ছোৱাত এটা সময়ত নন্দিনীয়ে বেল পাবও পাৰে বেল পালেও আচৰিত হ'বলগীয়া একো নাথাকে মই পুনৰ কৈছো অভিযুক্ত এগৰাকীয়ে বেল পোৱাটো তেওঁৰ অধিকাৰ এতিয়া গোটেই প্ৰক্ৰিয়াটো তদন্ত প্ৰক্ৰিয়াটো আৰক্ষীয়ে কেনেদৰে আগবঢ়াই লৈ যায় বা আৰক্ষীৰ হাতত আৰক্ষীয়ে কোৰ্টৰ সন্মুখত ষ্টৰীটো কেনেদৰে উপস্থাপন কৰে কোৰ্টৰ সন্মুখত আৰক্ষীয়ে ষ্টৰীটো যেতিয়া উপস্থাপন কৰিব সেই ষ্টৰীটো কনভিন্সিং হ'ব লাগিব সমৰ্থিত নথি থাকিব লাগিব সমৰ্থিত এভিডেন্স থাকিব লাগিব আৰু সেই এভিডেন্সবোৰৰ যোগেদি কোৰ্ট কনভিন্স হ'ব লাগিব যে ঘটনাটো এই ধৰণে ঘটিছিল তেতিয়াহে যিগৰাকী অভিযুক্ত যাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে প্ৰাইমা ফেচি এভিডেন্সৰ ভিত্তিত তেওঁ দোষী সাব্যস্ত হ'ব কনভিকশন হ'ব নহলে তেওঁ উলাই আহিব যি বিভিন্ন সময়ত আমি যি ধৰণে দেখো বহু লোক আইনৰ তেনে ধৰণৰ হুৰুঙাৰ মাজেদি উলাই আহে যি কি নহওক প্ৰিয় দৰ্শক আমি এটা হাৰমৰ্মল উপনীত হলো সেইটো হৈছে 105 ধাৰা লাগিছে অভিযুক্তৰ বিৰুদ্ধে এজাহাৰত গতিকে 105 ধাৰাৰ অধীনত যদি দোষী সাব্যস্ত হয় আৰক্ষীয়ে যদি সাফিচিয়েন্ট এভিডেন্স কোৰ্টক দিব পাৰে আৰু 105 ধাৰাৰ অধীনত যদি দোষী সাব্যস্ত হয় অভিযুক্ত তেতিয়া যাৱজ্জীৱন কাৰাদণ্ড অভিযুক্তৰ হ'ব পাৰে বা নন্দিনীৰ হ'ব পাৰে আমি সুকা দৃষ্টি ৰাখিম ট্ৰায়াল পৰ্যায় কেনেদৰে আগবঢ়ায় পুলিচে তদন্ত কেনেদৰে আৰম্ভ কৰে আৰম্ভণিতে কিন্তু পুলিচৰ গাফিলতি পৰিলক্ষিত হৈছে আৰু কজ অফ ডেথ সেই এক্সিডেন্টে আছিল বুলি আপাতত গম পোৱা গৈছে কিন্তু এক্সিডেন্ট হোৱাৰ মাত্ৰকে ভুক্তভোগী গৰাকীৰ মৃত্যু হোৱা নাছিল প্ৰথমতে জিএমচিএইচত তেওঁ চিকিৎসা লৈ আছিল 3 দিন মান তাৰ পিছত উন্নত চিকিৎসাৰ কাৰণে এখন ব্যক্তিগত হস্পিটাললৈ লৈ অহা হৈছিল জিএমচিএইচৰ পৰা ব্যক্তিগত হস্পিটালখনলৈ লৈ অহাৰ প্ৰয়োজনীয়তাৰ কিয় সৃষ্টি হ'ল এইটো এটা ডাঙৰ প্ৰশ্ন জিএমচিএ যদি গাফিলতি কৰিছিল যাৰ ফলত এই যুৱক গৰাকীয়ে মৃত্যু খাবতি ল'বলগীয়া হ'ল তেতিয়া সাগৈ ধাৰাবোৰ কিছু পাতল হ'ব বা লাইট হৈ যাব পাৰে নন্দিনীৰ বিৰুদ্ধে কাৰণ
তেতিয়া মৃত্যুৰ আন এক কাৰক সংযুক্ত হৈ যাব যি কি নহওক গোটেই প্ৰক্ৰিয়াটো ট্ৰায়েল পৰ্যায়ত আমি সম্পূৰ্ণৰূপে গম পাম কেনেদৰে আগবঢ়ায় আৰু পুলিচে কি তদন্ত কৰে তাৰ ওপৰত আমি চোকা দৃষ্টি ৰাখিম পুলিচৰ তদন্তৰ ওপৰতে বা পুলিচে যিখন চাৰ্জশ্বিট দাখিল কৰিব তাৰ ভিত্তিতে গোটেই প্ৰক্ৰিয়াটো ট্ৰায়েলৰ প্ৰক্ৰিয়াটো আগবাঢ়ি যাব আৰু যেহেতু এই বাতৰিটোৱে শিৰোনাম দখল কৰি আছে আজি 2-3 দিন ধৰি এই বাতৰিটোৰ বিভিন্ন দিশ আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ আৰু যেহেতু এইকেইটা ধাৰা লাগিছে তেওঁৰ বিৰুদ্ধে আমি ধাৰাকেইটা ইতিমধ্যে ক'লোৱেই ভাৰতীয় ন্যায় সংবিধাৰ তেওঁৰ ন্যায় সংহিতাৰ BNSৰ 115 উপদফা 2 125 উপদফা B আৰু 281 আৰু 105 তেওঁৰ বিৰুদ্ধে লাগিছে কাৰণ কিন্তু নিৰ্ণায়ক হ'ব 105 যি কি নহওক প্ৰিয় দৰ্শক অতিৰিক্ত যদি কিবা তথ্য আপোনালোকে জনাব বিচাৰে আহ্বান জনাবলৈ এই বিশ্লেষণ কেনে পালে জনাব মন্তব্য কৰিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নন্দিনী কাণ্ডৰ সন্দৰ্ভতো কিবা যদি প্ৰতিক্ৰিয়া বা অতিৰিক্ত তথ্য আমাক দিব বিচাৰে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি সেই তথ্য প্ৰদান কৰিব পাৰিব আইনে নিজৰ ৰাস্তা ল'ব যদিহে দোষী সেই অভিযুক্তগৰাকী তেওঁ শাস্তি পাব লাগে আৰু সমান্তৰালকৈ যিগৰাকী যুৱকৰ অকাল মৃত্যু হ'ল তেওঁৰ পৰিয়ালে ন্যায় পাব লাগে আৰু ন্যায় পুৱাৰ গোটেই প্ৰক্ৰিয়াটো বিলম্ব হ'ব নালাগে কাৰণ জাষ্টিস ডিলেইড ইজ জাষ্টিস ডিনাইড প্ৰিয় দৰ্শক নন্দিনী কাণ্ডৰ সকলো বাতৰি আপোনালোকক আমি জনাই যাম বাতৰিৰ আঁৰৰ বাতৰি আৰু বিশ্লেষণ জনাই যাম কেৱল নন্দিনীয়ে নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট